আমি মুসলিম ছাত্ৰ সন্থা অসমে আচলতে যোৱা 11 তাৰিখৰ পৰা দিল্লীৰ বিভিন্ন মন্ত্ৰালয়ত আমাৰ সোশিয়াল জাস্টিস আৰু ইকুৱেল ৰাইটৰ কাৰণে আমি ঘূৰি আছো আৰু শেহতীয়াকৈ আজি এই প্ৰেছ কনফাৰেন্সটো দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ আয়োজন কৰাৰ মূল কাৰণটোৱে হ'ল যে ইয়াত আহি আচলতে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আচলতে আমাৰ অসমৰ যি সংখ্যালঘুসকলৰ সমস্যা এই সমস্যাৰ আজি দেশবাসীক জনাম আৰু দেশৰ যিটো কেন্দ্ৰীয় চৰকাৰ বিভিন্ন দপ্তৰক আচলতে আমি স্মাৰক পত্ৰৰ উদ্দেশ্যৰে আচলতে আজি এই প্ৰেছ মিটৰ আয়োজন কৰিছো। আমি বিশেষকৈ আপোনালোকে জানে যোৱাকালি গুৱাহাটীত নিচে কাষৰ সোণাপুৰত যি উচ্ছেদ কাণ্ডৰ লগত জড়িত থকা দুজনকৈ ব্যক্তিক আৰু অসম আৰক্ষীয়ে গুলীয়া হত্যা কৰিলে। আচলতে উচ্ছেদৰ নাম লৈ কেনে অসমত যি অমানৱীয় বুলডোজাৰ প্ৰচেছ আৰু ফায়াৰিং এনকাউণ্টাৰিং প্ৰচেছ চলি আছে এই প্ৰচেছটো বন্ধ কৰাৰ কাৰণে আচলতে কেন্দ্ৰীয় চৰকাৰ আৰু আমি ৰাজ্য চৰকাৰক দাবী কৰিছোঁ। বাৰম্বাৰ দাবী কৰাৰ পিছতো আমি দিল্লীত থকাৰ সুযোগ লৈ কেনে এই কচুতলিত উচ্ছেদৰ নামত লৈ কেনে 26-27 জন মানুহক আচলতে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে আৰু দুজনকৈ ব্যক্তিক জুৰু দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছে আৰক্ষীয়ে। আমি এইখিনিও গম পাইছো যে অসম আৰক্ষীৰো কেইবাজন বিষয়া আৰু কৰ্মচাৰীও আঘাতপ্ৰাপ্ত হৈছে। আমাৰ প্ৰশ্ন যে অসম আৰক্ষী কি জনগণৰ লগত সুসম্পৰ্ক কৰিব নোৱাৰে নেকি? অসম আৰক্ষীৰ এইখিনি দক্ষতা নাই নেকি যে জনগণক লগত এটা সুসম্পৰ্ক কৰি চৰকাৰী যিখিনি নিৰ্দেশনা সেই পালন কৰাৰ ক্ষেত্ৰত সেই তাতে শান্তিপূৰ্ণভাৱে কৰিব পৰাকে উচ্ছেদৰ নাম লৈ কেনে খালি ভায়োলেশ্যন সেয়া দৰং কাণ্ডই হওক বা আজি সোণাপুৰ কাণ্ডৰ কথাই কওক, এই যে আচলতে অসম আৰক্ষীৰ ব্যৰ্থতা আৰু কিমান দিনলৈকে চলি থাকিব? অসম আৰক্ষীৰ ডিজিপিৰ আচলতে আমি ডিজিপি তেওঁ ৰিজাইন কৰিব লাগে তেওঁৰ পদৰ পৰা। তেওঁৰ নেতৃত্বত অসম আৰক্ষী আচলতে নিয়ন্ত্ৰণত নাই। গতিকে আমি এইটোৰ ওপৰত আচলতে এই এনকাউণ্টাৰ প্ৰচেছ এই গুলীয়াগুলিৰ ওপৰত এটা নিৰপেক্ষ তদন্ত কমিটিৰ দাবী কৰিছো আৰু এই ভূমিহীন লোকসকলক আচলতে ভূমি প্ৰদান কৰিবই লাগিব। ভূমিৰ অধিকাৰ যিহেতু সাংবিধানিক অধিকাৰ, এই সাংবিধানিক অধিকাৰ আমাক লাগিবই লাগিব। ইয়াক কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক আমাৰ ভূমিৰ অধিকাৰ কাঢ়ি ল'ব দিয়া নহ'ব। অসমত ইয়াৰ বিৰুদ্ধে তীব্ৰ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হ'ব তেতিয়াই যেতিয়া আমি কাৰ্যসূচী গ্ৰহণ কৰিম। আমি অসমত আহি আছো, অসমৰ জনগণক সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনাইছো। ইয়াৰ আমি ন্যায় বিচাৰি আমি ৰাজপথ অৱৰোধ কৰিম, এইটো ফাইনাল। আৰু এই গণতান্ত্ৰিক কাৰ্যসূচীত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটিত হয় তাৰ কাৰণে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰ দায়ী হ'ব বুলি আমি স্পষ্টকৈ জনাই দিছো। আপোনালোকে জানে বৰপেটা জিলাৰ পৰা 28 জনকৈ ব্যক্তিক একেবাৰে চিনেমা ষ্টাইলত 28 জনকৈ ব্যক্তিক আৰু 9 গৰাকী মহিলা ডিটেনশ্যন কেম্পত পঠাই দিয়া হৈছে। আমি ডোৰ টু ডোৰ চাৰ্ভে কৰিছো। গোটেইখিনি মানুহ ভাৰতীয় লোকৰ মানুহক এক্সপাৰ্টি কৰি তেওঁলোকক ডিটেনশ্যন কেম্পত পঠাই দিয়াৰ অধিকাৰ ভাৰত চৰকাৰে বা অসম চৰকাৰে কেনেকৈ পালে এই কথাখিনি আমি হিউমেন ৰাইটছক আমি জনালো। তো আমাৰ কথা স্পষ্ট যে বিদেশী খেদাৰ নামত স্বদেশিক অত্যাচাৰ বন্ধ হ'বই লাগিব।